আসসালামু আলাইকুম, নমস্কাৰ। আজিৰ সভাপতি মহোদয় আৰু আমাৰ গণ্যমান্য ব্যক্তিসকল আৰু আমাৰ এই উৰিয়ামগুৰি 231 উৰিয়ামগুৰি 232 উৰিয়ামগুৰি এইখন জাতীয় বিদ্যালয়ত এই ৰাতি সমবেত হোৱা আমাৰ শ্ৰদ্ধাৰ ৰাইজসকল, আচলতে আমাৰ জ্যেষ্ঠ বক্তাসকলে কৈ গৈছে ছাৰৰ যি নীতি আদৰ্শ তাত বেছিকে আমি ক'বলগীয়া একো নাই। আৰু মই কি ক'ম, যিহেতু ময়ো এজন সংখ্যালঘু উদ্যোগৰ যুৱক হয়, গতিকে আমাৰ চকীঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাৰ যুৱক। গতিকে আমাৰ চকীঘাটখন কেনেকুৱা এটা পৰিস্থিতিত আছিলে আপোনালোকে জানেই। আমাৰ চকীঘাটত আগতে মানুহে এই কংগ্ৰেছ দলে বহুত ভোট পায়, বিজেপি দলে ভোটে নাপায়। গতিকে ছাৰৰ যিবিলাক উন্নতি চাই মানুহখিনিয়ে যেনেকে ছাৰক সঁহাৰি দিছে, আজি চকীঘাট পঞ্চায়তৰ অন্তৰ্গত ৰাস্তা ঘাটৰ পৰা আদি কৰি আপোনাৰ এই চৰকাৰী মাটি 2 বিঘাকে পাট্টা দি পেলাই ছাৰে যেনেকে সংস্থাপন দিছে, আজি সংখ্যালঘু অঞ্চলৰ উদ্যোগত 3টা পঞ্চায়ত আছে। 1 নম্বৰ পঞ্চায়তত আমাৰ চকীঘাট পঞ্চায়তখন আছে। গতিকে ইয়াত আৰু কি বুজাম, যেনেকে আপোনালোকে যিজন ব্যক্তিক পাইছে, যিজন বিধায়কক পাইছে, তেখেতক আপোনালোকে আত্মবিশ্বাস ৰাখি আপোনালোকে ভোট দিয়ক, তেতিয়াহে গম পাব তেখেত কেনেকুৱা এটা বিধায়ক। আমি যেনেকে অনুভৱ কৰি আছো, আজি মোৰ নিচিনা ল'ৰাই ছাৰৰ লগত বহি পেলাই কথা পাতিব পৰা অৱস্থা আছে। ছাৰে এনেকুৱা মানুহক সন্তুষ্ট কৰে আৰু এনেকে সময় দিয়ে। গতিকে আপোনালোককো দিব, কোনো চিন্তাৰ কাৰণ নাই। চহৰদাসত আছে জানেই আমাৰ বিধায়কজন কেনেকুৱা। সিদিনা আপোনাৰ দুখীয়া ঘৰৰ ল'ৰা, আমাৰ গাঁৱৰ 80% কিডনিক ডেমেজ, 2টা কিডনিক ডেমেজ, প্ৰায় 3 লাখ টকা আপোনাৰ প্ৰাইভেট হস্পিটেলত খৰচা কৰি শেষ আৰু পইচা পাতি নাই। লাষ্টত অক্সিজেন লগাই আমাৰ গাঁৱত লৈ গৈছে, অক্সিজেন খুলিলে ল'ৰাটো ডেথ হৈ যাব। এনেকুৱা পৰিস্থিতিত মই ফোন কৰিছো বিধায়কক, বিধায়ক ছাৰ মিটিঙত আছিলে, বিধায়ক ছাৰে লগে লগে ব্যৱস্থা কৰি দিছে। আজিৰ দিনত সেই ল'ৰাটো বিনা পইচা ট্ৰিটমেণ্ট কৰি ঘৰত গৈছে সুস্থ হৈ। গতিকে তেনেকুৱা এটা বিধায়কৰ ওচৰত আমি আছো। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰিব, আজে বাজে কথাবিলাক মনত নলব। ছাৰক আপোনালোকে একবাৰ অন্তত ভোট দি পেলাই চাওক পদ্ম হাজৰিকা কেনেকুৱা মানুহ। ভাৰত স্বাধীন হোৱাৰ পৰাতো আমি ভোট দিয়ে আছো, কিন্তু ফলাফল একো নাপালো। গতিকে ইমান বুজাই ক'বলগীয়া একো নাই, এইখিনি ক'লো, মোৰ চমু বক্তব্য সামৰি মাৰিলো।